মোৰ প্ৰিয় দিন দৰদী ভাই বন্ধুসকল, কোরআনৰ সৰু এটি আয়াত মাত্ৰ আপুনি 3 বাৰ পঢ়ি যাৰ চেহাৰাৰ ফালে চাই আপুনি ফুকাই দিব, তেওঁ আপোনাৰ মহাব্বতত পাগল হৈ থাকিব। আপোনাৰ স্বামী আপোনাক ভাল নাপায়, আপোনাক মহাব্বত নকৰে, পৰকীয়া কৰে, আপোনাৰ স্বামীৰ চেহাৰাৰ ফালে চাই আপুনি ফুকাই দিয়ক। এই আয়াত 3 বাৰ পঢ়ি আপুনি যদি ফুকাই দিয়ে, আপোনাৰ স্বামী আপোনাক মহাব্বত কৰিব, আপোনাৰ স্ত্ৰী আপোনাক ভাল নাপায়, মহাব্বত নকৰে, পৰকীয়া কৰে। আপুনি এই আয়াত 3 বাৰ পঢ়ি আপোনাৰ স্ত্ৰীৰ চেহাৰাৰ ফালে চাই আপুনি ফুকাই দিয়ক, আপোনাক পগলাৰ দৰে মহাব্বত কৰিব। আপুনি দূৰৰ পৰাও যদি ফুকাই দিয়ে, চেহাৰাটো তছৱ্বুৰ কৰি আগত আনি যদি দূৰৰ পৰাও ফুকাই দিয়ে, তথাপিও তেওঁ আপোনাৰ মহাব্বতত পাগল হৈ যাব। আপোনাৰ বাহিৰে পৃথিৱীৰ কাৰো ফালে তেওঁৰ মন নাযায়, আপোনাকেই মহাব্বত কৰিব যিমান দিন বাচি থাকে। মোৰ প্ৰিয় বন্ধুসকল, কোরআনত সকলো সমস্যাৰ সমাধান আছে। এনেকুৱা কোনো সমস্যাই নাই যাৰ সমাধান কোরআনত নাই। আল্লাহ ৰব্বুল আলামিনে কয়, ওয়ানাজ্জালনা আলাইকাল কিতাবা তিবয়ানাল লিকুল্লি শাই। কোরআনে কাৰিমত সকলো কিছুই আছে। পৃথিৱীত এনেকুৱা কোনো বস্তু নাই যিটো কোরআনত নাই। আমি মাথো সেইখিনি জানিব লাগে আৰু সেইমতে আমল কৰিব লাগে। সকলো সমস্যাৰ সমাধান আমি কোরআনত পাম। বহুত ফেমিলি আমাৰ সমাজত এনেকুৱাকৈ বহুত দেখা পোৱা যায়, স্বামীয়ে স্ত্ৰীক এৰি ক'ৰবাত গুচি গৈছে, বছৰ যায়, 2 বছৰ যায়, 3 বছৰ যায়, স্ত্ৰীৰ খবৰ নলয়। সৰু সৰু ল'ৰা ছোৱালী আছে, মাকে সৰু সৰু ল'ৰা ছোৱালীক লৈ কষ্ট কৰি আছে, কাৰোবাক ক'বও নোৱাৰে, ক'তো যাবও নোৱাৰে। এনেকুৱা সমস্যা হৈ আছে বহুত। এনেকুৱাও আছে যে স্বামীটো ওচৰত আছে কিন্তু নিজৰ হৈ থকা নাই, স্ত্ৰীক ভাল নাপায়, মহাব্বত নকৰে, পৰকীয়া কৰে। আকৌ এনেকুৱাও সমাজত আছে যে সৰু সৰু ল'ৰা ছোৱালী থৈ মাক ক'ৰবাত পলাই গৈছে, বেচাৰাই সৰু সৰু ল'ৰা ছোৱালী লৈ এতিয়া কষ্ট কৰি আছে। এনেকুৱাও বহুত কেছ আমাৰ সমাজত হৈ আছে, বহুত সমস্যা সমাজত হৈ আছে। আপোনাৰ স্ত্ৰী যদি আপোনাৰ অবাধ্য হয়, আপোনাৰ স্ত্ৰীৰ কাৰণে আপুনি এই আমলটি কৰক। আপুনি যদি স্ত্ৰী হয়, এগৰাকী মহিলা হয়, আপোনাৰ স্বামী আপোনাৰ অবাধ্য হয়, আপোনাৰ স্বামীৰ কাৰণে আপুনি এই আমলটি কৰক। বহুত কষ্টৰ আমল নহয়, বহুত সহজ আমল হয়। আপুনি 3 বাৰ পঢ়ি তেওঁৰ চেহাৰাৰ ফালে চাই যদি ফুকাই দিয়ে, তেওঁ আপোনাৰ বাধ্য হৈ যাব। দূৰৰ পৰা ফুকাই দিলেও, মোবাইলৰ স্ক্ৰীণত চাইও যদি আপুনি ফুকাই দিয়ে, তথাপিও তেওঁ আপোনাৰ প্ৰেমত পাগল হৈ থাকিব, আপোনাক মহাব্বত কৰিব। কিন্তু মনত ৰাখিব, এই আমল অকল জায়েজ মহাব্বতৰ কাৰণে, স্বামী স্ত্ৰীৰ ভাল পোৱাৰ কাৰণে। স্বামীয়ে স্ত্ৰীক ভাল নাপায় বা স্ত্ৰীয়ে স্বামীক ভাল নাপায়, আপোনাৰ ল'ৰা ছোৱালী আপোনাৰ অবাধ্য হয়, আপোনাৰ শহুৰ শাশুড়ী আপোনাৰ অবাধ্য হয়, ভাই ককাইৰ মাজত আনমিল হৈ আছে, ইজনে সিজনক দেখিব নোৱাৰে, আপোনাৰ ভাইটিৰ কাৰণে আপুনি এই আমল কৰক, আপোনাৰ ককায়েকৰ কাৰণে আপুনি এই আমলটি কৰক, আপোনাক মহাব্বত কৰিব। কিন্তু জায়েজ মহাব্বতৰ ভিতৰতহে এইখিনি আমল কৰিব লাগিব। নাজায়েজ মহাব্বতৰ কাৰণে যদি আপুনি এই আমলটি এপ্লাই কৰে, আপোনাৰ বিপদ হ'ব, উল্টা আপোনাৰ ক্ষতি হ'ব। কোরআনিক আমল হয়, মনত ৰাখিব। আপুনি এই আমলটি কৰাৰ কিছুমান নিয়ম আছে। এই আমলটি কৰাৰ নিয়ম মই ধুনীয়াকৈ কৈ দিম। মোৰ প্ৰিয় দিন দৰদী ভাই বন্ধুসকল, আমলটি কৰাৰ আগত আপুনি ধুনীয়াকৈ অজু কৰি ল'ব। অজু কৰি লৈ আকাশৰ ফালে চাই কলিমা শাহাদত পঢ়িব। আকাশৰ ফালে চকু উঠাই আশহাদু আল্লা ইলাহা ইল্লাল্লাহ ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু কলিমা শাহাদত পঢ়িব। দিন কিংবাতো ৰাতি, আপুনি দিনতো এই আমল কৰিব পাৰিব আৰু ৰাতিও আমলটো কৰিব পাৰিব। আৰম্ভণিত আপুনি 2 ৰাকাত ছলাতুল হাজত পঢ়িব। হাজতৰ 2 ৰাকাত নামাজ পঢ়িব লাগিব। মনত ৰাখিব, ছলাতুল হাজত যেতিয়া পঢ়িব, আপুনি নিষিদ্ধ সময়ৰ বাহিৰত পঢ়িব লাগিব। যেনে সূৰ্য ওলোৱাৰ সময়ত, সূৰ্য ডুবাৰ সময়ত, আৰু বেলি যেতিয়া মূৰৰ ওপৰত থাকে, এইখিনি সময়ত। ইয়াৰ লগে লগে ফজৰৰ ফৰজ নামাজৰ পিছৰ পৰা বেলি উঠালৈকে প্ৰায় 15-20 মিনিট সময়, আৰু আসৰৰ ফৰজ নামাজৰ পিছৰ পৰা মাগৰিবৰ আজানলৈকে এইখিনি নিষিদ্ধ সময় হয়। এইখিনি সময়ত নফল নামাজ পঢ়া নহয়, ছলাতুল হাজত নফল হয়। আপুনি দিন কিংবা ৰাতি খালি এইখিনি নিষিদ্ধ সময়ৰ বাহিৰে আপুনি নামাজ পঢ়িব লাগিব, যেতিয়া আপুনি সুবিধা পায়।
আপুনি অজু কৰিলে, কলিমা শাহাদাত পঢ়িলে, তাৰপিছত আপুনি নামাজৰ মুছল্লা পাৰি লৈ নামাজত থিয় হৈ যাব। 2 ৰাকাত ছলাতুল হাজতৰ আপুনি নিয়ত কৰিব। মই আপোনাৰ উদ্দেশ্যটো আগত ৰাখিব যে আপুনি কিহৰ কাৰণে নামাজ পঢ়ি আছে। ছলাতুল হাজত মানে হৈছে সমস্যাৰ সমাধান বিচাৰি আল্লাহৰ ওচৰত নামাজ পঢ়া। 2 ৰাকাত ছলাতুল হাজতৰ নিয়ত আপুনি কৰিব যে ইয়া আল্লাহ, মই মোৰ স্বামীক মোৰ বাধ্য কৰিব বিচাৰিছোঁ, মোৰ স্বামীয়ে মোক ভাল নাপায়, মোৰ স্বামীয়ে যাতে মোক মহাব্বত কৰে, মোৰ স্বামীৰ অন্তৰত মোৰ মহাব্বত তুমি সৃষ্টি কৰি দিয়া, ইয়াৰ কাৰণে মই 2 ৰাকাত ছলাতুল হাজত পঢ়ি আছোঁ, এনেকুৱাকৈ নিয়ত কৰিব। বা ডাইৰেক্ট আপুনি যদি কয় মই 2 ৰাকাত ছলাতুল হাজতৰ নফল নামাজ পঢ়ি আছোঁ, উদ্দেশ্যটো আপোনাৰ মনত থাকিলেও হৈ যাব। এনেকুৱাকৈ আপুনি নিয়ত কৰি নামাজত থিয় হৈ যাব। সাধাৰণভাৱে যিকোনো সূৰা দি আপুনি নামাজ পঢ়িব পাৰিব। কিছুমান উলামাসকলে লিখিছে প্ৰথম ৰাকাতত সূৰা ফাতিহাৰ পিছত সূৰা ইখলাছ কুল হু আল্লাহ 3 বাৰ, দ্বিতীয় ৰাকাততো সূৰা ফাতিহাৰ পিছত সূৰা ইখলাছ 3 বাৰ, এনেকুৱাকৈও পঢ়িব পাৰে। ইয়াৰ বাহিৰে যিকোনো সূৰা দিও আপুনি 2 ৰাকাত নামাজ পঢ়িব। ছলাতুল হাজত পঢ়িলে সকলো সমস্যাৰ সমাধান হয়। আল্লাহৰ এজন বান্দাই ছলাতুল হাজত পঢ়িছিল। সমস্যাত পৰি তেওঁৰ বিবি চৰিত্ৰহীন আছিল, বিবি তেওঁক ভাল নাপায়, ক'ৰবাত গুচিও নাযায়, তেওঁৰ ঘৰতে থাকে আৰু কুকৰ্ম কৰি থাকে। তেওঁ এই সমস্যাত পৰি বিবিক একো কৰিবও নোৱাৰে। সৰু সৰু ল'ৰা ছোৱালী আছে, ল'ৰা ছোৱালীৰ মুখৰ ফালেও চাব লাগে, আকৌ সমাজে কি ক'ব সমাজৰ ফালেও চাব লাগে। বিবিক কৈও একো মনাব নোৱাৰে, বেচাৰা দুৰ্বল হয়। মছজিদৰ ইমাম চাহাবৰ ওচৰত গৈছে, গৈ কৈ আছে হুজুৰ, মই মৰিব লাগিব, মোৰ বাচ্চা এতিম হৈ যাব, আপোনাৰ ওচৰত আহিছোঁ, আপুনি কিবা সহায় যদি কৰে আপুনি কৰিব পাৰে, নহ'লে মই মৰিব লাগিব। ইমাম চাহাবে কৈ সুবহানাল্লাহ, কি হৈছে আপোনাৰ, এনেকুৱা কথা কিয় কৈছে? তেতিয়া বেচাৰাই তেওঁৰ কাহিনীটো তেওঁ ক'লে, এনেকুৱা কথা, মই এনেকুৱা সমস্যাত ভুগি আছোঁ, আপুনি কিবা সমাধান কৰি দিয়ক, কিবা ৰাস্তা দেখাই দিয়ক। ইমাম চাহাবে তেখেতক এই আমলটি শিকাই দিলে। আপুনি 2 ৰাকাত এনেকুৱাকৈ নামাজ পঢ়িব, তাৰপিছত এনেকুৱাকৈ আপুনি আল্লাহৰ ওচৰত দোৱা কৰিব, কোৰআনৰ এই আয়াত পঢ়িব। বিবি যেতিয়া ৰাতি টোপনি গ'ল, ৰাতি উঠি ধুনীয়াকৈ অজু কৰি আহি নামাজ পঢ়ি তেওঁ আল্লাহৰ ওচৰত দোৱা কৰি আছে। এইফালে বিবি টোপনিত সপোনত তেওঁ দেখি আছে হাছৰৰ ময়দান কায়েম হৈ গ'ল, কিয়ামত আৰম্ভ হৈ গ'ল, সব মানুহ দলে বলে জান্নাতত গৈ আছে। তেওঁ পেৰেশান হৈ আছে। পেৰেশান হৈ থাকোঁতেই এলান হৈ গ'ল, ঘোষণা হ'ল, কোনোবাই যেন কৈছে অমুক নাৰী চৰিত্ৰহীন হয়। লগে লগে তেওঁৰ আগত তেওঁৰ নামে আমল আহি গ'ল, তেওঁ কি কি পাপ কৰিছে এইবিলাকৰ ডাঙৰ দীঘলীয়া লিষ্ট আহি গ'ল। ইমানখিনি তুমি পাপ কৰিছা, হুকুম হ'ল অমুক চৰিত্ৰহীন নাৰীক জাহান্নামত নিক্ষেপ কৰা, ঊৰ্ধ্বমুখী কৰি জাহান্নামত নিক্ষেপ কৰা। সেই মুহূৰ্ততেই যেতিয়া জাহান্নামৰ ফিৰিস্তা ভয়ংকৰ আকৃতিত আহি গ'ল আৰু টানি চুচুৰাই জাহান্নামৰ ফালে লৈ গৈ আছে, এই মুহূৰ্তত লগে লগে থতমত খাই টোপনিৰ পৰা সাৰি পালে। টোপনিৰ পৰা সাৰি পাই বহি কঁপি আছে। লগে লগে দেখিলে বিচনাত স্বামীও নাই। লাহে লাহে যাই দেখিলে স্বামীয়ে বেলেগ ৰুমত বহি নামাজৰ মুছল্লাত বহি আল্লাহৰ ওচৰত দোৱা কৰি আছে, ইয়া আল্লাহ, মোৰ স্ত্ৰীক তুমি হিদায়ত দান কৰা, মোৰ স্ত্ৰী কুকৰ্ম কৰে, তুমি হিদায়ত দান কৰা। আল্লাহৰ ওচৰত দোৱা কৰি আছে, কান্দি আছে। স্বামীৰ দোৱা শেষ হোৱাই নাই, আমলখিনি কৰি দোৱা শেষ হোৱাই নাই। এই মুহূৰ্তত যাই স্ত্ৰী স্বামীৰ কদমত পৰি গ'ল, স্বামীৰ ভৰিত পৰি গ'ল। হে মোৰ প্ৰাণৰ স্বামী, মই নিশ্চয় ভুল কৰিছোঁ, মই আপোনাক বহুত কষ্ট দিছোঁ, মই মোৰ নিজৰ আত্মাৰ ওপৰতো মই বহুত জুলুম কৰিছোঁ, আপুনি মোক ক্ষমা কৰি দিয়ক। আল্লাহ তাআলাই তেওঁৰ আমলটো কবুল কৰিছে। তেওঁ আমল কমপ্লিট কৰি দোৱা শেষ কৰাই নাই, এনেকুৱাতেই স্ত্ৰী আহি ভৰিত পৰি গ'ল। মোৰ প্ৰিয় বন্ধুসকল, আপুনি নামাজৰ যোগেদি, কোৰআনৰ আমলৰ যোগেদি সমস্যা সমাধান কৰিব পাৰিব। বিশ্বাস লৈ, একিন লৈ যদি আপুনি আমল কৰে, নিশ্চয় আপুনি ফল পাব। আপুনি আমলটো কৰাৰ আগতে ধুনীয়াকৈ নিশ্চয় অজু কৰি ল'ব, তাৰপিছত কলিমা শাহাদাত পঢ়িব আৰু 2 ৰাকাত ছলাতুল হাজতৰ নামাজ পঢ়িব। ছলাতুল হাজত পঢ়ি 3 বাৰ এই আয়াত পঢ়িব, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম,
ওয়া আলকাইতু আলাইকা মাহাব্বাতাম মিন্নি ওয়ালিতুসনা আলা আইনি ওয়া আলকাইতু আলাইকা মাহাব্বাতাম মিন্নি ওয়ালিতুসনা আলা আইনি ওয়া আলকাইতু আলাইকা মাহাব্বাতাম মিন্নি ওয়ালিতুসনা আলা আইনি। তিনিবাৰ পঢ়িব। ইয়াৰ আগে পিছে আপুনি নিশ্চয় দুৰুদ শৰীফ পঢ়িব, দুৰুদে ইব্ৰাহিম যিটো নামাজত পঢ়া হয়। আগতো তিনিবাৰ দুৰুদ পঢ়িব, পিছতো তিনিবাৰ দুৰুদ শৰীফ পঢ়িব। এই আয়াত পঢ়াৰ পিছত, দুৰুদ শৰীফ পঢ়াৰ পিছত আপুনি যাক বাধ্য কৰিব বিচাৰিছে তেওঁৰ চেহেৰা আগত আনিব। যদি আপোনাৰ আগত নাই, চেহেৰাটো আপুনি ভাবিব তেওঁ দেখাত কেনেকুৱা, তেওঁৰ চেহেৰাটো আপুনি ভাবি আপোনাৰ আগত আনিব আৰু ফুকাই দিব। যিমান দূৰৰ পৰা আপুনি এই আমলটো কৰে কৰিব পাৰিব। ইয়াৰ পিছত আপুনি আল্লাহৰ ওচৰত দোৱা কৰিব, ইয়া আল্লাহ, অমুক মোৰ স্বামী বা মোৰ স্ত্ৰী, মোৰ ভাইটি বা মোৰ ল'ৰা মোৰ অবাধ্য হয়, আল্লাহ তেওঁৰ অন্তৰত মোৰ মহাব্বত সৃষ্টি কৰি দিয়া। আপুনি দোৱা কৰিব, নিশ্চয় নিশ্চয় আপুনি ফল পাব। আজিৰ এই ভিডিঅ'ৰ পৰা যদি আপুনি হেল্পফুল হয়, আপুনি নিশ্চয় কমেণ্টৰ যোগেদি জনাব। ভিডিঅ'টি ভাল লাগিলে আপুনি এটা লাইক কৰিব, আৰু যদি মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো আপুনি টিপি দিব। আল্লাহ তাআলা আমাক সকলোকে এই আমলৰ দ্বাৰা উপকৃত হোৱাৰ তৌফিক দান কৰক। আমাক সকলোকে ইহকাল পৰকালত কামিয়াবী দান কৰক। সকলোৰে সংসাৰত আল্লাহ তাআলাই শান্তি দান কৰক। সকলোৰে মাজত, স্বামী স্ত্ৰীৰ মাজত মিল মহাব্বত সৃষ্টি কৰি দিয়ক। সকলোৱে কওক আল্লাহুম্মা আমিন। ওয়া আখিৰু দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম।